এটা অনুদান দিছে আৰু বাকী যিখিনি দিবলৈ বাকী আছে তেখেতে দিম বুলি প্ৰায় প্ৰকাৰ কথা দিছে। আমি গতিকে নথৈ আনন্দিৰ কাৰণে এটা অনুদান দিছে আৰু বাকী যিখিনি দিবলৈ বাকী আছে তেখেতে দিম বুলি প্ৰায় প্ৰকাৰ কথা দিছে। আমি গতিকে নথৈ আনন্দিত সম্বৰ্ধনা জনাব নামঘৰৰ সভাপতি শ্ৰীমতী মহিমা দাসে। জয়ন্ত কলিতা তেখেতৰ সম্বৰ্ধনা জনাব। আমাৰ সদস্য সহযোগ আমি সদায় বিচাৰিম আৰু তেওঁৰ কৃপাতে আমাৰ এইখিনি হ'ব বুলি আমি ধৰি লৈছোঁ আৰু ভৱিষ্যতে আমি তেখেতৰ পৰা কৃপা পাম। এইটো আমাৰ খাটাং, যিহেতু আমাৰ ঘৰৰে ল'ৰা। এতিয়া সম্বৰ্ধনা অনুষ্ঠান হ'ব। এতিয়া প্ৰথমে আমাৰ মেয়ৰ চাহাবক হেৰি কৰিব, সম্বৰ্ধনা দিব কোনে? নামঘৰৰ উপদেষ্টা শ্ৰীমতী দময়ন্তী ডেকা। আৰু অহা মঙলবাৰে আমি 6টা ৰাস্তাত আমি আধাৰশিলা কৰিম আৰু নাম আৰম্ভ কৰিম। এই ৱাৰ্ডৰ বিভিন্ন ধৰণৰ সন্মানীয় উন্নতিৰ কাৰণে আমি লাগি আছোঁ। আগন্তুক দিনত আমি আৰু অধিক কাম কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম। আমি আগবাঢ়িম। ইয়াৰে নামঘৰটো খুব মানে এটা খুব মানে শোচনীয় অৱস্থাত আছে। গোটেইখিনি আমি উঠাই লৈ যোৱা টিমটো দিয়া এটলিষ্ট আইসকলে নাম প্ৰসংগ কৰিব পৰাটো পৰিস্থিতি আমি আনি দিব পাৰোঁ, সেইটো আমি চেষ্টা কৰিম। এদিনো আমাৰ ইয়াৰে গাঁও সমিতি নামঘৰৰ আমি কামটো আৰম্ভ কৰিব আমি ওলাইছোঁ। আজি আধাৰশিলা কৰা হ'ল। ইয়াৰ কামটো এগৰাকী চোৱা মানুহ লাগে বা জড়িত কৰি চাব কৈছোঁ। আৰু ইয়াৰ প্ৰথমতে আমি মণিপুৰৰ টিম ক্লিয়াৰ কৰাৰ পিছত ইয়াতে বাকীখিনি যিখিনি আছে এই 2,60,000 টকা প্ৰথমতে 40,000 পাবলৈ সক্ষম হৈছোঁ। বাকীখিনি আমি হিচাপ দিয়াৰ পিছত আমি পোৱাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। ইয়াৰ উপৰিও আমাৰ এই নামঘৰটো এটলিষ্ট এইখিনি জেগা বহা পাৰা আৰু টিমটো ব্যৱস্থা কৰাৰ কাৰণে আৰু বাইদেউ কৈছে ৱাল দিয়াৰ কাৰণে সেইখিনি পৰৱৰ্তী সময়ত গুৱাহাটী পৌৰ নিগমৰ চোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম নিশ্চয়কৈ। আৰু অলপ যিটো আমাৰ পুঁজি আছে, পুঁজি অহাটো অলপ অসুবিধা হৈছিলে। আৰু যিহেতু ইতিমধ্যে ইয়াৰ আমাৰ মানে ইতিমধ্যে আমাৰ বেংকৰ একাউণ্ট খোলা হৈ গ'ল। আমি অনতিপলমে বেংকৰ পৰা আমাৰ এইটো GMCৰ পৰা কাম লৈ আমাৰ বেংকৰ একাউণ্ট সোমাব, তাতে আমি কামটো আৰম্ভ কৰিব পাৰিম। মে' মাহৰ 15 তাৰিখৰ ভিতৰত কৰাৰ আশা এটা আছে। যদি হয় নিশ্চয়কৈ আমি এইখিনি কাম সম্পূৰ্ণ কৰি দিম। তো এনেধৰণৰ কাম কৰিছোঁ। আজি আমাৰ মন কী বাত আছে। আমাৰ মাননীয় চেণ্ট্ৰেল মন্ত্ৰী অলপ যিটো আমাৰ পুঁজি আছে, পুঁজি অহাটো অলপ অসুবিধা হৈছিলে। আৰু যিহেতু ইতিমধ্যে ইয়াৰ আমাৰ মানে ইতিমধ্যে আমাৰ বেংকৰ একাউণ্ট খোলা হৈ গ'ল। আমি অনতিপলমে বেংকৰ পৰা আমাৰ এইটো GMCৰ পৰা কাম লৈ আমাৰ বেংকৰ একাউণ্ট সোমাব, তাতে আমি কামটো আৰম্ভ কৰিব পাৰিম। মে' মাহৰ 15 তাৰিখৰ ভিতৰত কৰাৰ আশা এটা আছে। যদি হয় নিশ্চয়কৈ আমি এইখিনি কাম সম্পূৰ্ণ কৰি দিম। তো এনেধৰণৰ কাম কৰিছোঁ। আজি আমাৰ মন কী বাত আছে। আমাৰ মাননীয় চেণ্ট্ৰেল মন্ত্ৰী চোৱা মানুহ লাগে বা জড়িত কৰি চাব কৈছোঁ। আৰু ইয়াৰে প্ৰথমতে আমি মণিপুৰৰ টিম